নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক আজিৰ এই ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব মীন ৰাশিৰ বাবে 23 অক্টোবৰৰ পৰা 26 অক্টোবৰ 2025 ভাগ্যৰ বিশেষ গতি প্ৰগতি। এই দিনবোৰত কেতিয়া আপোনাৰ ওপৰত সৌভাগ্যৰ আশীৰ্বাদ নামিব, কোন দিশত ধন লাভ হ'ব, কেতিয়া প্ৰেম সম্পৰ্কত সুখৰ সময় আহিব আৰু স্বাস্থ্য কৰ্মত কোন দিশত অতি শুভ হ'ব সকলো জানিব পাৰিব এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনাৰ ৰাশিৰ শুভ সংবাদ মিছ নকৰিব। আহক তেন্তে আৰম্ভ কৰোঁ মীন ৰাশিৰ ৰাশিফল। 23 অক্টোবৰৰ দিনটোত কামৰ ক্ষেত্ৰত অকণমান উঠা নমা হোৱা দেখা যায়। ওপৰৰ বিষয়া বা অভিজ্ঞ কোনো ব্যক্তিৰ পৰামৰ্শ আজি গুৰুত্বপূৰ্ণ হ'ব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে অকণমান ভাবি চিন্তি লোৱা উচিত। খৰধৰ কৰিলে বিপদৰ সম্ভাৱনা আছে, গতিকে খৰধৰ নকৰিব। গুৰুত্বপূৰ্ণ কামবোৰ পুৱাৰ সময়ত সম্পূৰ্ণ কৰক। আবেলিৰ পৰা অকণমান মনোযোগ কমিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল হ'ব। লাভ ক্ষতি দুয়োটাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰা সহায় বা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। টেক্স, বীমা বা নথিপত্ৰ সংক্ৰান্ত কামত আজি সাৱধানতা অৱলম্বন কৰক। পৰামৰ্শ: ডাঙৰ ইনভেষ্ট বা অধিক খৰচ আজি এৰাই চলক। বাজেটৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত অতীতৰ ভুল বুজাবুজি সমাধান হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আনন্দ আৰু শান্তিৰ সময় আহিব। পৰিয়ালত পাৰিবাৰিক দিশত বন্ধুবৰ্গৰ সৈতে যোগাযোগ বজাই ৰাখিব, নহ'লে ভুল ধাৰণা জন্ম হ'ব পাৰে। আপোনাৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰক। প্ৰিয়জনৰ সৈতে অকণমান সময় কটালে মানসিক শান্তি লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে স্থিৰ থাকিব, যদিও অধিক কামৰ প্ৰেছাৰ বা চিন্তাৰ ফলত আপোনাৰ ভাগৰুৱা অনুভৱ হ'ব পাৰে। মানসিক চাপ এৰাই চলক আৰু প্ৰাৰ্থনা, হাঁহি ধেমালি কৰাৰ আপোনাৰ বাবে উপকাৰী হ'ব। টোপনি আৰু আহাৰৰ নিয়মিত অভ্যাস বজাই ৰাখিব। নিশা ভালকৈ ঘুমাবলৈ চেষ্টা কৰক। বিশ্ৰাম কৰক, আপোনাৰ শক্তি পুনৰুদ্ধাৰ হ'ব। এতিয়া আহিছোঁ 24 তাৰিখ। 24 তাৰিখৰ কৰ্মক্ষেত্ৰ। 24 তাৰিখৰ দিনটোত নতুন সুযোগ বা দায়িত্ব আহিব পাৰে। বিশেষকৈ যিসকল ইতিমধ্যে এটা কাম কাজৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে ইতিবাচক মুহূৰ্ত আহিব। কিন্তু একেই সময়তে সময়সীমা বা দায়িত্ব বাঢ়িব পাৰে। সেয়ে কামৰ কৰ্মসূচী ঠিক কৰি আগবঢ়া উত্তম। টকা পইচাৰ ক্ষেত্ৰত আয় বৃদ্ধি হ'ব। বিশেষকৈ যিসকলে কিছু সময় ধৰি অপেক্ষা কৰি আছে তেওঁলোকৰ আয় বৃদ্ধি হ'ব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় বা ইনভেষ্টৰ বিষয়ে আজি চিন্তা আৰম্ভ কৰিলে ভাল ফল লাভ কৰিব। সম্পৰ্কৰ ক্ষেত্ৰত জীৱনসংগী আজি আপোনাৰ সহায় প্ৰদান কৰিব। তেওঁলোকৰ সৈতে খেলামেলা আলোচনা কৰাটো ভাল ফল লাভ কৰিব। নতুন পৰিচয় বা যোগাযোগৰ ক্ষেত্ৰত মন খুলি আলোচনা দেখুৱাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে অধিক প্ৰেছাৰ অনুভৱ কৰিব পাৰে, সেয়ে আহাৰ আৰু বিশ্ৰাম উভয়ে মনোযোগ দিয়ক। সন্ধিয়া কিছু ধ্যান বা সহজ আপোনাৰ হাঁহি ধেমালি কৰক, আপোনাৰ মানসিক শান্তি বাঢ়িব। এতিয়া আহিছোঁ 25 অক্টোবৰ। কৰ্মক্ষেত্ৰত আজিৰ আগৰ তুলনাত আজি তুলনামূলকভাৱে স্থিতিশীল সময় হ'ব। সৰলতাৰে কাম কৰি আজি আপোনাক সহজ ভাল ফলাফল দিব। দলীয় বা সহকৰ্মীৰ সৈতে সমন্বয় সংক্ৰান্ত বিষয় খোলাখুলিকৈ ৰাখিলে ভুল বুজাবুজি কমি যাব। টকা পইচাৰ ক্ষেত্ৰত আজি অপ্ৰত্যাশিত নভবা নিচিনা অকস্মাতে আপোনাৰ খৰচৰ সম্ভাৱনা আছে, সেয়ে অবাঞ্ছিত খৰচ এৰাই চলক। সঞ্চয় বা ঋণ বিষয়ক সিদ্ধান্ত আজি বিশ্লেষণাত্মক মনোভাৱে ল'ব। সম্পৰ্কৰ ক্ষেত্ৰত যিসকল সংগী বা বন্ধু বান্ধৱীৰ সৈতে সামান্য সময় কটাইছে আজি সেইসকলৰ অধিক গুণাগুণ লাভ কৰিব। বিচক্ষণতা বা ভুল বুজাবুজি থাকিলে আজি সেইটো ধৈৰ্য ধৰি আলোচনা কৰিবলৈ সক্ষম হ'ব, তাৰ ফলত ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ব্যায়াম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। বিশেষকৈ কমৰৰ কঁকালৰ অস্থিৰতাই দেখা দিব পাৰে। আজি ৰাতি আপোনাৰ টোপনি ঠিকমতে লোৱাটো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। তাৰপিছত আহিছোঁ 26 অক্টোবৰ।
আজি নতুন ধাৰণা পৰিকল্পনা হাতত লোৱা উপকাৰী হ'ব, কিন্তু আগতীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰি সিদ্ধান্ত গ্ৰহণ কৰা উচিত। ডাঙৰ কোনো নেতৃত্ব ব্যক্তিৰ সহায়ত আপোনালোকে ভাল ফলাফল লাভ কৰিব, খোলা মেলাকৈ আলোচনা কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ সৰু সুৰা সফলতা দেখা যায়, ইতিবাচক মনোভাৱৰ সহায় থাকিব। ইনভেষ্ট বা ডাঙৰ কোনো সিদ্ধান্তৰ ক্ষেত্ৰত আজি আপোনালোকে ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰক। এটা নতুন শিক্ষা বা গৱেষণা সূচনা হ'ব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম আৰু বন্ধুত্বৰ ক্ষেত্ৰত আজি অকণমান সৃজনশীলতা আনি সময় কটালে ভাল ফলাফল লাভ কৰিব। জীৱনসংগী আজি আপোনাৰ মনোবল বঢ়াব পাৰে, গতিকে সিহঁতৰ প্ৰতিও মনোযোগ দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ দিয়া উচিত। দিনটোৰ আহাৰৰ মানদণ্ড, পুষ্টিকৰ খাদ্য বাছি লওক। মানসিকভাৱে অকণমান বিশ্লেষণাত্মকভাৱে থাকিব পাৰে। চিন্তা বেছি নবঢ়াই ৰেষ্ট ল'লে আপোনাৰ ভুল নহ'ব। বন্ধু বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ বাবে 23 অক্টোবৰৰ পৰা 26 অক্টোবৰ 2025 মীন ৰাশিফলৰ বিশেষ বিশ্লেষণ। এইকেইদিনত নিজৰ কামত বিশ্বাস ৰাখক, ধৈৰ্যৰে আগবাঢ়ক আৰু শুভ সময়ত সুযোগৰ সদ্ব্যৱহাৰ কৰক। মনত ৰাখিব, ভাগ্য সেয়ে সহায় কৰে যিয়ে নিজৰ ওপৰত বিশ্বাস ৰাখে। যদিও এই ভিডিঅ'টোত আপোনালোকৰ ভাল লাগিল, তেন্তে লাইক কৰক, কমেণ্ট কৰিব আৰু আপোনাৰ মতামত জনাওক। আৰু আপোনাৰ ৰাশিফল ভিডিঅ' বিচাৰি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ, শুভকামনা জনাইছোঁ। আপোনাৰ জীৱনত শান্তি, সমৃদ্ধি আৰু সুখেৰে পৰিপূৰ্ণ হৈ থাকক। নমস্কাৰ।